নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আৰু এটা নতুন ভিডিঅ'লৈ তোমালোকৰ আগলৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ কাৰণে অষ্টমমান শ্ৰেণীৰ সাৰথীৰ ৮ নম্বৰ পাঠ ক্ৰোধ এই পাঠৰ প্ৰশ্নোত্তৰখিনি লৈ আহিছোঁ। তো যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু যদি তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগে এটা লাইক আৰু শ্বেয়াৰ কৰি দিবা। আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ১ নম্বৰ প্ৰশ্ন আছে, মানুহৰ লগত উপজা কেইটা দুষ্ট প্ৰবৃত্তি আছে আৰু কি কি? মানুহৰ লগত উপজা ৬টা দুষ্ট প্ৰবৃত্তি আছে। সেইকেইটা হ'ল কাম, ক্ৰোধ, লোভ, মোহ, মদ আৰু মাৎসৰ্য। মানুহৰ পৰম ৰিপু কি? ক্ৰোধ। ক্ৰোধক কিয় পৰম ৰিপু বুলি কোৱা হয়? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। ক্ৰোধ মানুহৰ এটা পৰম ৰিপু। ইয়াৰ পৰা মানুহে হিতাহিত জ্ঞান হেৰুৱায়। ক্ৰোধত মানুহে নক'বলগীয়া কয় আৰু নকৰিবলগীয়া কৰে, আৰু উগ্ৰ ক্ৰোধত মনুষ্যত্ব লোভ হৈ মানুহৰ পশুত্ব সজাগ হয়। ক্ৰোধ কিহৰ নিচিনা? ক্ৰোধ ৰোগৰ নিচিনা। ৫ নম্বৰ প্ৰশ্ন, ক্ৰোধক কিয় ৰোগৰ লগত তুলনা কৰিব পাৰি? ক্ৰোধক ৰোগৰ লগত তুলনা কৰিব পাৰি কাৰণ ৰোগ হ'লে মানুহৰ অশান্তি হয়, গা ছটফট কৰে আৰু মুখ বিকৃতি হয়। সেইদৰে ক্ৰোধতো মনত অশান্তি উপজে, গাৰ কঁপনি উঠে, কাণ আৰু চকু ৰঙা পৰে, তেজ তপত হয় আৰু হীৰাবোৰ টনটনীয়া হৈ ভিন্দ খাই উঠে। ৭ নম্বৰ প্ৰশ্ন আছে, ক্ৰোধৰ মূৰ্তি কিয় ভয়ংকৰ বুলি কোৱা হয়? দীঘলীয়া প্ৰশ্নবোৰ তোমালোকক খালি দেখুৱাই গৈছোঁ। গাই থাকিলে ভিডিঅ'টো দীঘলীয়া হয়। ৭ নম্বৰ প্ৰশ্ন, কেতিয়া মানুহে গাত খং উঠা বুলি কয়? ক্ৰোধ উদয় হ'লে মানুহে গাত খং উঠা বুলি কয়। ৮ নম্বৰ প্ৰশ্ন, খং উঠাৰ কেইটামান লক্ষণ লিখা। সেইটো প্ৰশ্ন তোমালোকৰ বহুতো ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আৰু এইবিলাক তোমালোকে ২-৩ বাৰ পঢ়িলে মনত থাকিব। ৯ নম্বৰ প্ৰশ্ন, খং উঠাৰ কেইটামান কাৰণ লিখা। আমাৰ কি কাৰণে খং উঠে, ইয়াত তাৰ কেইটামান কাৰণ আছে। ১০ নম্বৰ প্ৰশ্ন, উন্নতিৰ গাই অংগ কি কি? জাজ, জঞ্জাল, আমনি, আহুকাল উন্নতিৰ গাই লক্ষণ। ১১ নম্বৰ প্ৰশ্ন, খং ৰিপু হ'লেও ইয়াৰ সজ ব্যৱহাৰ আছে, বুজাই লিখা। ১২ নম্বৰ প্ৰশ্ন, খঙৰ কথাবোৰ কিয় মনত আলচি থকা উচিত নহয়? তাৰপিছত আছে ১৩ নম্বৰ প্ৰশ্ন, খঙৰ সময়ত লেখি নটা ঢোক নমৰাকৈ কোনো কথা কোৱা বা কোনো কাম কৰা উচিত নহয়। ইয়াৰ খালী ঠাইখিনি আমি পঢ়িম। আই লিখাখিনি বহুত ইম্পৰ্টেণ্ট হয়, সেইখিনি ভালদৰে পঢ়িবা। ক্ৰোধ ৰোগৰ নিচিনা, ক্ৰোধৰ মূৰ্তি ভয়ংকৰ, ক্ৰোধ উদয় হ'লে মানুহে গাত খং উঠা বুলি কয়, সৰবা খঙৰ কাৰণ আমনি, আমনি সহিব পাৰিলে তাৰ বহুত আক্ৰমণ এৰাব পাৰি, জাজ জঞ্জাল, আমনি আহুকাল উন্নতিৰ এটা গাই অংগ, খং ৰিপু হ'লেও তাৰ সজ ব্যৱহাৰ আছে, খঙৰ কথাবোৰ মনত আলচি থকা উচিত নহয়, আলচি থাকিলে খঙৰ তেজ বাঢ়ে, খং উঠিলে তাৰ কাৰণ বন্ধু বান্ধৱক ভাঙি কোৱা উচিত, লুকাই থোৱা খং লুকাই থকা শত্ৰুৰ নিচিনা, খঙৰ সময়ত লেখি নটা ঢোক নমৰাকৈ কোনো কথা কোৱা বা কাম কৰা উচিত নহয়। তো এইখিনি আছিলে এই পাঠৰ তোমালোকৰ কিছু প্ৰশ্নোত্তৰ আৰু খালী ঠাই যিখিনি মই বাছি উলিয়াইছোঁ তোমালোকৰ কাৰণে। এনে এই পাঠটোত কোনো ধৰণৰ প্ৰশ্নোত্তৰ দিয়া নাই, তথাপি মই ইয়াৰ পৰা কিছু প্ৰশ্নোত্তৰ আৰু খালী ঠাই তোমালোকৰ কাৰণে লৈ আহিছোঁ। আশা কৰিছোঁ এই ভিডিঅ'টো তোমালোকৰ বহুতো লাভজনক আৰু উপকাৰত আহিব। যদি তোমালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে
লাইক এটা কৰি দিবা আৰু বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিবা আৰু যিসকল নতুনকৈ আহিছা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ এইখিনি আছিলে, ধন্যবাদ।